নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বুৰঞ্জীৰ ওপৰত ৩ নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু লগতে যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই, তেনেহ'লে আমাৰ চেনেলটোত ভিজিট কৰি আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হয়? আনচাৰ চুটিনফা। ২ নম্বৰ প্ৰশ্নটো হ'ল, বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিল? আনচাৰ শিৱসিংহ। ৩ নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম আহোম বৰৰজা কোন আছিল? আনচাৰ ফুলেশ্বৰী। ৪ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হৈছিল? আনচাৰ সৰ্বেশ্বৰী। ৫ নম্বৰ প্ৰশ্নটো হ'ল, হস্তিবিদ্যাৰম্ভ পুথি কোনে ৰচনা কৰিছিল? আনচাৰ সুকুমাৰ বৰকাইত। ৬ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল? আনচাৰ ৰাজেশ্বৰ সিংহৰ দিনত। ৭ নম্বৰ প্ৰশ্নটো হ'ল, কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? আনচাৰ ১৮৫৮ চনত। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম কি? আনচাৰ পুৰন্দৰ সিংহ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ ওখ মন্দিৰটো হ'ল? আনচাৰ শিৱদৌল। ১০ নম্বৰ প্ৰশ্নটো হ'ল, ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন হ'ল? আনচাৰ মুকুন্দ কাকতি। ১১ নম্বৰ প্ৰশ্নটো হ'ল, ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা হ'ল? আনচাৰ ৫৪ জন। ১২ নম্বৰ প্ৰশ্নটো হ'ল, অসমত প্ৰথম কৃষক বিদ্ৰোহ আন্দোলন কেতিয়া হৈছিল? আনচাৰ ১৮৬১ চনৰ ১৮ অক্টোবৰত। ১৩ নম্বৰ প্ৰশ্নটো হ'ল, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? আনচাৰ ১৮৯৪ চনত। ১৪ নম্বৰ প্ৰশ্নটো হ'ল, ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল? আনচাৰ পুৰুষোত্তম বিদ্যানিধি। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হৈছিল? আনচাৰ ১১৮৯ চনত। গতিকে আজিলৈ ইমানে বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।